নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট ইয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী 2027 চনত অসমলৈ অনা হ'ব বৃন্দাবনী বস্ত্ৰ লণ্ডনত ব্ৰিটিছ চৰকাৰৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা এই সন্দৰ্ভত ব্ৰিটিছ মিউজিয়ামৰে চুক্তি স্বাক্ষৰ মুখ্যমন্ত্ৰীৰ খানাপাৰাত সংগ্ৰহালয় নিৰ্মাণ কৰিব জিন্দাল গ্ৰুপে বৃন্দাবনী বস্ত্ৰ অসমত প্ৰদৰ্শনৰ বাবে চুক্তি স্বাক্ষৰ কৰা হৈছে আৰু এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2027 চনত অসমলৈ অনা হ'ব বৃন্দাবনী বস্ত্ৰ লণ্ডনত ব্ৰিটিছ চৰকাৰৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা বিশেষ আলোচনাত এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা হয় ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লণ্ডন যোৱাৰ পূৰ্বেই এই কথা উল্লেখ কৰিছিল 2027 চনত বৃন্দাবনী বস্ত্ৰ অসমলৈ অনা হ'ব আৰু এই ঘোষণা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এই উদ্যোগ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই লণ্ডনলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী আৰু ব্ৰিটিছ মিউজিয়ামৰে ইতিমধ্যে চুক্তি স্বাক্ষৰ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে খানাপাৰাত সংগ্ৰহালয় নিৰ্মাণ কৰিব জিন্দাল গ্ৰুপে বৃন্দাবনী বস্ত্ৰ অসমত প্ৰদৰ্শনৰ বাবে চুক্তি স্বাক্ষৰ কৰাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ ৰঙাজানত নিশা চাঞ্চল্যকৰ ডকাইতি ঘৰত কোনো নথকাৰ সুযোগ লৈ বৃদ্ধাক চকু হাত বান্ধি বন্দুকেৰে হত্যাৰ ভাবুকি দি ডকাইতি ঘৰত বৃদ্ধাগৰাকীৰ বাহিৰে সেই সময়ত নাছিল কোনো অন্য সদস্য ৰঙাজান পেট্ৰল পাম্পৰ সমীপৰ কাঠকটীয়াৰ গণেশ বৰুৱা আৰু লক্ষীমাই বৰুৱা নামৰ অকলশৰীয়া বৃদ্ধ দম্পতীৰ ঘৰত সংঘটিত হৈছে এই ডকাইতৰ দলটোৱে বৃদ্ধাগৰাকীৰ কাণৰ পৰা খুলি লৈ গ'ল সোণৰ ফুলি বৃদ্ধাগৰাকীৰ মুখ মূৰ আৰু দেহৰ কেইবা ঠাইতো প্ৰহাৰ ডকাইতৰ দলটোত 3-4 জনকৈ লোক থকা বুলি বৃদ্ধ দম্পতীয়ে জানিবলৈ দিছে গোলাঘাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে বৃদ্ধাগৰাকীক চিকিৎসাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় মই বজাৰলৈ গ'লোঁ 3:30 বজাত মই বজাৰলৈ গৈছিলোঁ তাতে অকণমান এঘণ্টা মোৰ দেৰি হ'ল তেতে 5:30 বাজিছে মই লাহে লাহে ঘৰলৈ যাম আৰু সন্ধিয়া পৰত কি আছে আৰু সন্ধিয়া পৰ মানে সেই সন্ধিয়া পৰতে আহি মানে সোমালেহি বোলে 3টা আহি মই আকৌ বাহিৰতে আছোঁ কৰি আছে বান্ধি থৈছে গোটেইখন মানে হেৰিবিলাক মুখ বান্ধি থৈছে হাত দুখন পিছফালে বান্ধি থৈছে বুঢ়ীজনী তাৰপিছত খুব ঘুচিয়াইছে তাৰপিছত গডৰেজৰ চাবি বিচাৰিছে তাৰপৰা হেৰি কি কয় গুলিয়াই দিম বুলি কৈছে তাৰপিছত আকৌ কুকুৰখন ডিঙিৰ ওচৰত লগাই থৈছে কেইজন আছিলে তেওঁ 3জন আছিলে আৰু কি বুলি কৈছিলে আৰু কৈছে মানে ল'ৰাই টেষ্ট খাইছে বোলে সেই কথা ক'ব লাগে নেকি ডাকু কৰিবলৈ আহি পেলাই আচল ডকাইতি নহয় এইটো শৰাই এখন আছিলে শৰাই এখন লৈ গৈছে সিহঁতিয়ে গামোচাখন অঁতৰাই থৈ গৈছে বা সিহঁতি চোৱা মই কিবা কিবি কৰিব লাগিব অকণমান গামোচা নিয়া নাই শৰাই নিছে আৰু পুলিযোৰ লৈ গৈছে বান্ধোতে পালেতো এনেকৈ এৰুৱাই পিন্ধি আছিলে কি নাম মানুহগৰাকীৰ লক্ষীমাই বৰুৱা কিমান বয়স হৈছে তেওঁৰ এতিয়া ধৰক 70-84 হৈ গ'ল আৰু দিন দুপৰতে আৰু 5:30 বজাত আৰু অকলে আছে আমি বুঢ়া বুঢ়ীহে থাকোঁ ল'ৰা দুটা আছে 2টা বাহিৰত থাকে এটা গুৱাহাটীত আপোনাৰ ৱাইফ হয় ৱাইফে মই থাকোঁ এই জেগাডোখৰ নামটো কি এই হ'ল কাঠকটীয়া গাঁও কিন্তু হেৰি ৰঙাজান কাঠকটীয়া আৰু কিবা নিছে বুলি গম পাইছিল নাই তেনেকৈ একো পোৱা নাই কিহৰ বাবে এইটো হৈছে কিহৰ বাবে কৰিছে মানে সিহঁতৰ 2টা মতলব এটা পইচা পাতি খুজিছে গডৰেজৰ তাৰপিছত গডৰেজ মানে খুলিবলৈ হেৰিটো হেণ্ডেলডালত ধৰিছে ঘটং কৰিছে তাত চাবি মৰা আছে তাৰ বুঢ়ীজনীয়ে কৈছে চকু খুলি দে মই চাবিটো দিম বুঢ়ীয়ে মানে বুদ্ধি লগাইছে পলাম তাৰপিছত মানুহকেইটাও চিনি নাপালে তেনে চেক পিন্ধা আছে কিন্তু জোতা চোতাই আছে তামোলপুৰত অবৈধ মাৰণাস্ত্ৰসহ এজন যুৱকক আটক তামোলপুৰৰ বিমলা নগৰৰ পৰা আটক কৰা হয় যুৱকজনক আটকাধীন যুৱকজন গজনুফুৰি গাঁৱৰ অৰুণ গোৱালা SSB আৰু নাগৰিজুলি আৰক্ষীৰ যৌথ অভিযানত আটক কৰা হয় যুৱকজনক ধৃত যুৱকজনক SSBয়ে গতাই দিয়ে নাগৰিজুলি আৰক্ষীক অবৈধ মাৰণাস্ত্ৰসহ এইজন যুৱক জালত পৰিছে তামোলপুৰৰ বিমলা নগৰৰ পৰা আটক কৰা হৈছে যুৱকজনক পুনৰ জনাইছো আটকাধীন যুৱকজন
গৌজনফুৰি গাঁৱৰ অৰুণ গোৱালা SSB আৰু নাগৰিজুলি আৰক্ষীৰ যৌথ অভিযানত মাৰণাস্ত্ৰসহ যুৱকজনক আটক কৰা হয় ধৃত যুৱকজনক SSBয়ে গতাই দিয়ে নাগৰিজুলি আৰক্ষীক কি উদ্দেশ্যেৰে মাৰণাস্ত্ৰ মজুত কৰি ৰাখিছিল সেই সন্দৰ্ভত বৰ্তমান সোধা পোছা চলাই থকা হৈছে আটকাধীন যুৱকজন কোনো উগ্ৰপন্থী সংগঠনৰ সদস্য নেকি সেই সন্দৰ্ভতো বৰ্তমান তথ্য উদ্ঘাটন কৰিবলৈ জেৰা চলাই থকা হৈছে সাইবাৰ অপৰাধীৰ বিৰুদ্ধে জুৰিয়াত মহাৰাষ্ট্ৰ আৰক্ষীৰ অভিযান জুৰিয়াৰ কালিয়াডিঙাত অভিযান মহাৰাষ্ট্ৰ আৰক্ষীৰ অভিযানত আটক ইলিয়াছ আহমেদ নামৰ এটা সাইবাৰ অপৰাধী ইলিয়াছৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ কোতৱালী থানাত আছে গোচৰ ধৃত অপৰাধীটোৰ পৰা জব্দ কৰা হৈছে 1.5 লাখ টকা সাইবাৰ অপৰাধীৰ বিৰুদ্ধে এয়া মহাৰাষ্ট্ৰ আৰক্ষীৰ অভিযান জুৰিয়াত এই অভিযান কালত ইলিয়াছ আহমেদ নামৰ এটা সাইবাৰ অপৰাধীক আটক কৰা হৈছে জুৰিয়াৰ কালিয়াডিঙাত অভিযান চলাইছিল মহাৰাষ্ট্ৰ আৰক্ষীৰ এটা দলে ইলিয়াছৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ কোতৱালী থানাত আছে গোচৰ ধৃত অপৰাধীটোৰ পৰা জব্দ কৰা হৈছে 1.5 লাখ টকা মহানগৰীৰ ভৰলুত সংঘটিত হ'ল মৰ্মান্তিক ঘটনা কণমানি জীয়ৰীৰ 8 বছৰীয়া জন্মদিনৰ দিনটোতেই জীৱন্ত অগ্নিদগ্ধ স্বামী স্ত্ৰী চিলিণ্ডাৰ বিস্ফোৰণে প্ৰাণ কাঢ়িলে দম্পতীৰ এনেদিন কাৰো জীৱনলৈ নাহক এনে অনাকাংক্ষাৰ জন্মদিন কাৰো উদযাপন নহওক আনন্দ উল্লাসৰ মাজতে অসহনীয় বেদনাৰ ভৰ ভৰলু মুখত অগ্নিকাণ্ড নিমিষতে চাৰখাৰ দুটি জীৱন ঘটনা দেওবাৰৰ পুৱাৰ ভাগত 16 নৱেম্বৰ এই মাকৰ কোলাত থকা এই কণমানিজনী 8 বছৰীয়া হোৱাৰ দিনটো বন্ধ বাৰটোত আত্মীয় কুটুম প্ৰতিবেশী সকলোকে মাতি এসাজ খোৱাবলৈ মন মেলিছিল পম্পী চৌধুৰী আৰু দেৱ চৌধুৰী নামৰ এই মানুহ আয়োজন সকলো কৰিছিল বিধে বিধে ৰন্ধন প্ৰকৰণ উলাহতে নধৰা ঘৰ অভ্যাগত সকলো আহিল এজন দুজন কৰি কিন্তু এই আনন্দ উল্লাস হ'ল খন্তেকীয়া ৰান্ধি থকা অৱস্থাতে চিলিণ্ডাৰৰ পাইপেৰে নিৰ্গত হ'ল জুই ৰন্ধনত ব্যস্ত আছিল স্বামী স্ত্ৰী 6:30-7 বজাৰ ভিতৰত হৈছে ৰাতিপুৱা হৈছে তাৰমানে আজি জীয়েকৰ বাৰ্থডে আছিল মানে চবকে ভাত খাব মাতিছিল দুইটাই মানে ভাত ৰান্ধিব গৈছিল তেতিয়াই হয় বাকীকেইটা বাহিৰৰ ৰুমত আছিল সিহঁতক লৈ আহিলোঁ আমি বাকীখিনি সিহঁত দুটা ৰান্ধি আছিলতো সেইকাৰণে সিহঁতক আনিব নোৱাৰিলোঁ ছোৱালীজনী মোৰ তাত আছে এতিয়া ৰাখিছোঁ মই সৰু ছোৱালী ঘটনা মই তাতে থকা নাই তাই যেতিয়া মানে জুই একদম জুইলাইছেতো ওলতে সিহঁতক মানে ভয় খালে জুই লগা বুলি গোটেইবোৰ দৌৰি আহিল তাইও আহিল সিহঁতকো মাতিলে সিহঁতে আহিব নোৱাৰিলে নেকি যি আশা কৰা নাছিল সেয়াই হ'ল প্ৰথমে পাইপেৰে নিৰ্গত জুই নিৰ্বাপনৰ চেষ্টা কৰিলে স্বামী স্ত্ৰীয়ে কিন্তু সেয়া যেন সম্ভৱ হৈ নুঠিল এই অট্টালিকাটোৰ তৃতীয় মহলাত থকা ভাড়া ঘৰৰ পৰা কণমানিজনীসহ সকলো অভ্যাগত লৰা ধপৰাকৈ নামি আহিল থাকি গ'ল কেৱল পম্পী চৌধুৰী আৰু দেৱ চৌধুৰী এটা সময়ত বিকট শব্দ আৰু সকলো শেষ অগ্নিকাণ্ডৰ উমান পাই লৰ মাৰি আহিল প্ৰতিবেশী খানা চানা বনাই আছিলে নেকি বাৰ্থডে আছিলে নহয় ছোৱালীজনীৰ সেইটোৱে ছোৱালীৰ বয়স কিমান বুলি অনুমান কৰিব পাৰি 7 বছৰমান হ'ব নেকি মাক দেউতাক ভিতৰত ঢুকাইছে লৈ গ'ল নেকি ডেড বডি খবৰ দিয়া হ'ল অগ্নি নিৰ্বাপক বাহিনী ভৰলুমুখৰ ডাক বিভাগৰ কাৰ্যালয়ৰ ওপৰতে সংঘটিত এই অগ্নিকাণ্ড প্ৰশমনৰ বাবে আহিল একাধিক ফায়াৰ ব্ৰিগেডৰ বাহন অগ্নি নিৰ্বাপক বাহিনী আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ জোৱানে যৎপৰোনাস্তি চেষ্টা চলালে সকলোৱে কিন্তু তেতিয়ালৈ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে দগ্ধ হ'ল স্বামী স্ত্ৰী তালাচী চলোৱা হৈছে অলৰেডি কণ্ট্ৰল হৈছে ফায়াৰটো আৰু বৰ্তমান মানুহ নাই ভিতৰত অলমষ্ট 4 ঘণ্টা লাগিছে দুজনটো আমি ডেথ কেজুৱেলিটি পাইছোঁ মানে দুজন অলৰেডি ডেথ হৈছে আৰু তেখেতসকলৰ দুজন আপোনালোকৰ এজনৰ ইনজিয়ৰ্ড হৈছিলে তেখেতক হস্পিটেল পঠাই দিয়া হৈছে মাৰোৱাৰী হস্পিটেল আৰু এজন মাইনৰ ইনজিয়ৰ হৈছে আৰু এটা ছোৱালী এজনী আছিলে তেখেতে মানে ঠিকে আছে বুলি কৈছে প্ৰথমতে বৰ্তমান এতিয়া আমি জানালৈকে গেছ চিলিণ্ডাৰৰ কাৰণে হৈছে বুলি কৈছে তেওঁলোকে কুকিং কৰি আছিলে আৰু বাকী মানে পিছত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিলে আমি গম পাম আৰু এতিয়া আমি ক'বলৈ দিগদাৰ তেনেকুৱা কিন্তু যিমান মানে তাত ভিতৰত থকা মানুহৰ সোধা মতে তেওঁলোকে কৈছে যে গেছ ভাত বনাই আছিলে গেছত তাৰ পৰা মানে জুইটো লাগিছে বুলি কৈছে ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলত আৰক্ষীয়ে ঘটনা সম্পৰ্কত আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া কি বিজুতিতে ঘটনা ঘটিল সেই সন্দৰ্ভত উত্তৰ সন্ধান কৰিছে আৰক্ষী বাহিনী এটা জীৱন উদযাপনত আন দুটা জীৱনৰ জৱনিকা অসহনীয় হৃদয় বিদাৰক প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট
নিউজ 18 অসম নৰ্থ ইষ্ট। সপোন ৰঙৰ জীৱন তুমি। কাইলৈ অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক উপজা দিন। জুবিন বিহীনতাত যথৰ অসমবাসীয়ে চলাইছে প্ৰাণৰ শিল্পীৰ অবৰ্তমানত প্ৰথমটো উপজা দিন পালনৰ প্ৰস্তুতি। কাইলৈ ৰাজ্যজুৰি বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান শিল্পী সমাজ তথা চৰকাৰে উদযাপন কৰিব অসমীয়াৰ হিয়াৰ আমঠুগৰাকীৰ উপজা দিন। সোণাপুৰৰ জুবিন ক্ষেত্ৰত জন্মদিনৰ বিশেষ কাৰ্যসূচীৰ লগতে আছুৱে 3 দিনীয়াকৈ ৰং তুলিকাৰে আয়োজন কৰিছে আপোন শিল্পীগৰাকীৰ জন্মদিন। আনহাতে শিল্পী সমাজেও আয়োজন কৰিছে বিশেষ কাৰ্যসূচী। আনহাতে চৰকাৰে ৰাজ্যৰ বিভিন্ন অঞ্চলত ৰক্তদান শিবিৰ স্থাপন কৰি উদযাপন কৰিব জুবিন গাৰ্গৰ উপজা দিন। সোণাপুৰৰ জুবিন ক্ষেত্ৰত নিতৌ অনুৰাগীৰ ভিৰ। দেওবাৰৰ দিনটোতো জুবিন ক্ষেত্ৰত দেখিবলৈ পোৱা হ'ল অনুৰাগীৰ সোঁত। নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে জুবিন ক্ষেত্ৰ। পুৱাৰে পৰা ভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীয়ে জুবিন ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনালে প্ৰাণৰ শিল্পীগৰাকীক। নিশাৰ ভাগতো অনুৰাগীৰে ভৰিল জুবিন ক্ষেত্ৰ। উল্লেখযোগ্য যে কাইলৈ জুবিন গাৰ্গ অবিহনে সমগ্ৰ ৰাজ্যই উদযাপন কৰিব প্ৰাণৰ শিল্পীগৰাকীৰ উপজা দিন। নিশাৰ ভাগতো বীৰদি বাট নোপোৱা এটা পৰিৱেশ। জুবিন গাৰ্গৰ উপজা দিনৰ প্ৰাক মুহূৰ্তৰ পৰাই জুবিন ক্ষেত্ৰত এনেদৰে লোকাৰণ্য হৈ আছে। অনুৰাগী গুণমুগ্ধৰে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ এয়া হেতা ওপৰা অনুৰাগীসকলৰ। নিশাৰ ভাগৰ পৰিৱেশ আমি দেখুৱাম। নিশা আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰজ্যোতি শইকীয়া উপস্থিত আছিল জুবিন ক্ষেত্ৰত। জুবিন গাৰ্গবিহীন প্ৰায় দুটাকৈ মাহ আৰু সেই 2 মাহত দেখা পোৱা গৈছে যে প্ৰতিদিনেই আচলতে জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰ সোণাপুৰত থকা জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ যি অনুৰাগী আছিল সেয়া অনুৰাগীয়ে ভিৰ কৰিছে। আৰু আজিৰ দিনটো ইতিমধ্যে পৰিৱেশ দেখুৱাইছোঁ। পুৱাৰ ভাগৰ পৰা সন্ধিয়াৰ ভাগলৈকে পৰিৱেশসমূহ ইতিমধ্যে দেখুৱাই আছোঁ। আৰু মই বৰ্তমান জুবিন ক্ষেত্ৰত উপস্থিত আছোঁ আৰু নিশা প্ৰায় 9 বজাৰ দৃশ্যসমূহ আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। এয়া জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰৰ দৃশ্য। লাহে লাহে এই জুবিন ক্ষেত্ৰলৈ অহা লোকৰ সংখ্যা এতিয়া নিশাৰ ভাগত কমি যোৱা দেখিবলৈ পোৱা গৈছে। প্ৰায় 9 বাজিছে আৰু 9 বজাৰ এয়া পৰিৱেশ কিছু সেৰেঙা হৈছে জুবিন ক্ষেত্ৰত অনুৰাগীৰ সংখ্যা। কিন্তু দেখা পোৱা গৈছিল যে জুবিন ক্ষেত্ৰত পুৱাৰ ভাগৰ পৰা নিশাৰ ভাগলৈকে প্ৰায় যথেষ্ট সংখ্যক জুবিন গাৰ্গৰ অনুৰাগীসকল আহিছিল। তেওঁলোকে জুবিন গাৰ্গক এবাৰ হ'লেও শ্ৰদ্ধা জনাইছিল। সুশান্ত আছে, সুশান্তই সেয়া পৰিৱেশ দেখুৱাই আছে। দেখুৱাইছোঁ এয়া জুবিন ক্ষেত্ৰৰ যি পৰিৱেশ আচলতে জুবিন গাৰ্গৰ ফটোৰ সন্মুখত প্ৰতিচ্ছবিৰ সন্মুখত প্ৰতিজনে আহি এপাহ ফুল তেওঁলোকে দিছে, ধূপ চাকি জ্বলাইছে। জুবিন দাই ভাল পোৱা কেপ ইয়াত তেওঁলোকে দি থৈ গৈছে। সমান্তৰালকৈ আচলতে জুবিন গাৰ্গৰ যিসমূহ ফটো আছে প্ৰতিচ্ছবি আছে সেই ছবিসমূহ তেওঁলোকে ইয়াত জুবিন গাৰ্গৰ এই জুবিন ক্ষেত্ৰত তেওঁলোকে দিয়া পৰিলক্ষিত হৈছে। গামোচা দিছে, বহু সংখ্যক গামোচা তেওঁলোকে ইয়াতে দিছে আৰু প্ৰতিখন গামোচাতেই জুবিন দা জয় জুবিন দা তেওঁলোকে লিখিছে বা জুবিন গাৰ্গৰ এটা গানৰ কলি তেওঁলোকে লিখিছে। আৰু এনেদৰে আচলতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এটা ক'ৰ পৰা আহিছে? মই দাদা গুৱাহাটীৰ পৰা আহিছোঁ। মই কাহিলীৰ পৰা বেলিয়ন গেটৰ পৰা আহিছোঁ। কেনেকুৱা আজি জুবিন ক্ষেত্ৰলৈ আহিছে? জুবিন ক্ষেত্ৰত আহি এবাৰ হ'লেও জুবিন গাৰ্গৰ সৈতে শ্ৰদ্ধা জনাইছে। মাজত মাত্ৰ এটা দিন, তাৰপিছতে জুবিন গাৰ্গৰ জন্মদিন সকলোৱে উদযাপন কৰিব। আলুমুখী উঠিছে। মই এটা কথা কৈছোঁ, জুবিন দাৰ বাৰ্থডে আহি আছে 18 তাৰিখে, নৱেম্বৰ 28ত বাৰ্থডে আহি আছে। 18 এপ্ৰিলত বাৰ্থডে আহি আছে। এতিয়া ৰাইজবাসীক মই এটা কথা কৈছোঁ, ঘৰত বহি চবেই জাষ্টিছ বিচাৰি লাভ নাই। মই ফেচবুকত বহি কিনে ধুনীয়াকৈ ঘৰত বিচাৰি জাষ্টিছ বিচাৰিব পাৰোঁ। যদি সেই জাষ্টিছটো বিচাৰিলোঁ গোটেইখিনি মানুহ ওলাই আহিলে হয়, জুবিনাৰ জাষ্টিছটো অট'মেটিকলি আমি পালোঁ হয়। ঘৰত বহি ফেচবুকত বহি জুবিনাৰ লাইক ভিউজৰ কাৰণে বহি কিনে জাষ্টিছ বিচাৰি লাভ নাই। যদি গোটেইখিনি মানুহ 90 মিলিয়ন কৈছে, 20 মিলিয়ন কৈছে, সেইখিনি মানুহ যদি গোটেইখিনি ওলাই আহিলে হয়, জুবিনাৰ জাষ্টিছটো আমি অট'মেটিকলি পালোঁ হয়। দাদাৰ কাৰণে যদি আমি এইখিনি কৰিব নোৱাৰোঁ, অসমবাসী ৰাইজক এটা কথা কৈছোঁ, দাদাই আমাৰ কাৰণে কি কৰি গৈছে? সেইটো অসমখন কাৰ কাৰণে চিনি পায়? দাদাৰ কাৰণে চিনি পায়। দাদাক লৈ এটাই কথা ক'ব গৈছোঁ, দাদাৰ কাৰণে গোটেইখিনি মানুহ ওলাই আহিলে জাষ্টিছ বেছি ফেচবুকত বিচাৰি ঘৰত বহি মই শুই ময়ো জাষ্টিছ দিব পাৰোঁ। এই শুই জাষ্টিছ বিচাৰি গোটেইখিনি যদি ৰাস্তাত ওলাই আহিলে হয়, এতিয়া দাদা অট'মেটিকলি জাষ্টিছটো পালে হয়। আজিৰ দিনটো দেখা পোৱা যায় জুবিন গাৰ্গক সকলোৱে মনত পেলাইছে, চকু পানী ওলাই যায় জুবিন গাৰ্গ বুলি ক'লে। মাজত মাত্ৰ এটা দিন, তাৰপিছতে বাৰ্থডে। কেনেকুৱা ধৰণে এইকেইটা দিন কেনেদৰে আছে? মই চাওক যে মই এটা কথা কৈছোঁ, দাদাক লৈ এটা কথা ক'ব বিচাৰোঁ। মই ভাষা নাই দাদাক লৈ কি বুজাম। বাৰ্থডে আহি আছে দাদাৰ, বাৰ্থডে মাজত চব মানুহ কেক লৈ আহিব, কিবা লৈ আহিব। দাদাৰ মতেদি দাদাই কেক বিচাৰা নাছিল। দাদাই কি বিচাৰিছিলে? দাদাই এটা কথা কৈছিলে যে মোক কেক নালাগে, কিবা নালাগে। মই দাদাই পলাই দিওঁ বুলি কৈছিলে। মোক আহক, কিবা এটা আহক, মোক বস্তুখিনি লাগে, মানুহৰ মৰমটো লাগে। দাদাই মানুহৰ মৰমটো বিচাৰিছিলে, জাতি ভেটি মাটি বিচাৰি নাছিলে দাদাই।
জাতি মাতি ফেটি নিবিচাৰে দাদাৰ আমাক মোৰ ফালৰ পৰা এটাই কথা লাগে মোক দাদাৰ ন্যায়টো বিচাৰে মোক যাতে ন্যায়টো লাগে দাদাই যেনেকৈ নহওক ন্যায়টো পাব লাগে মানুহখিনি ওলাই আহক ঘৰত বিচাৰি মই বাৰ এটা কথা কওঁ ঘৰত বহি ফেচবুকত বিচাৰি আমি ন্যায় নাপাওঁ ঘৰত বহি ফেচবুক বিচাৰি ফেচবুকত ইনষ্টাগ্ৰামত পোষ্ট দি কিনে আমি ন্যায় নাপাওঁ সেইটো বিচাৰিলোঁ জয় জুবিন দা 18 নৱেম্বৰ জুবিন গাৰ্গবিহীন প্ৰথমটো জন্মদিন যুগজয়ী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন গীতেৰে কথাৰে উদযাপনৰ আয়োজন কৰা হ'ল নিউজ 18 অসম নৰ্থ ইষ্টৰ উদ্যোগত জুবিন গাৰ্গৰ জাউতিযুগীয়া জীৱনৰ সৈতে সম্পৃক্ত সমগ্ৰ জাতিৰ বাবে এয়া আমাৰ বিনম্ৰ প্ৰয়াস 281 গৰাকী শিল্পী কলাকুশলীৰ শ্ৰদ্ধাঞ্জলি 22 গৰাকী কণ্ঠশিল্পীৰ গীতেৰে শ্ৰদ্ধাৰ্ঘ শৈশৱ কৈশোৰ যৌৱনৰ অভিন্ন সংগীৰ অভিমত জুবিনবিহীন প্ৰথমটো জন্মদিন জুবিন গাৰ্গ নামৰ যুগজয়ী সত্তাই সকলোকে কন্দুৱাই নোহোৱা হোৱা দুটা মাহেই হ'ল সুদূৰত জীৱনটো থৈ নিস্পন্দ হৈ ঘূৰি অহা জুবিন গাৰ্গ নামৰ যুঁজাৰু মানুহজনৰ অৱৰ্তমানত সকলো প্ৰায় স্থবিৰ গতিহীন এই গতিহীন সময়ত জাতিটোৱে পালন কৰিব জুবিনবিহীন অসমত জুবিন গাৰ্গৰ প্ৰথমটো জন্মদিন প্ৰতিষ্ঠাৰ দিনৰে পৰা নিউজ 18 অসম নৰ্থ ইষ্টৰ সৈতে এক নিবিড় সম্পৰ্কৰে বন্ধা জুবিন কবি হীৰেণ ভট্টাচাৰ্যৰ কালজয়ী সৃষ্টি মোৰ দেশত সুৰ আৰু সংগীত আৰোপণ কৰি আমালৈ উপহাৰ দিছিল আমাৰ থিম সং মোৰ প্ৰাণৰ প্ৰাণ মোৰ গানৰ গান মোৰ দেশ জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি পোৱাৰ ক্ষণটোৰ পৰা নিৰন্তৰ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ আৰু ন্যায় বিচাৰৰ বাবে আমি উৎকৃত প্ৰাণৰ প্ৰিয়তম শিল্পীৰ প্ৰতি অহৰ্নিশে চেষ্টা চলাইছো শ্ৰদ্ধাৰ্ঘ নিবেদনৰ সেই একেই বিনম্ৰ প্ৰয়াসেৰে নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰিয়ালৰ আয়োজন সুৰৰ সোপানে সোপানে জুবিন গাৰ্গৰ আত্মপ্ৰকাশৰ সময়ৰে পৰা শেষলৈকে সাংগীতিক সংগ দিয়া সুকন্ঠী গায়িকা মহালক্ষ্মী আয়াৰক আমন্ত্ৰণ জনোৱা হ'ল প্ৰিয়তম শিল্পীৰ জন্মদিনত শ্ৰদ্ধা নিবেদনৰ অনুষ্ঠানলৈ অনুষ্ঠানত উপস্থিত হৈ মহালক্ষ্মী আয়াৰে ক'লে কি আছিল জুবিন কিমান আছিল জুবিন গাৰ্গৰ সাংগীতিক জ্যোতি सबसे बड़ी फैन हूं मैं जुबिन की और मैं अपने सफर के बारे में क्या कहूं मेरा सफर बहुत लंबा है जुबिन को मैं 30 साल से जानती हूं द फर्स्ट सॉन्ग आई sang for Zubin was Uja Gori Nikhar that was around 95-96 and until Era Eri I think we have recorded so many songs I'm very fortunate and I have said this before and I will say this again that agar मैं असम में जानी जाती हूँ अगर लोग मुझे असम में जानते हैं मेरा गाना पसंद करते हैं तो वो जुबिन की वजह से है জুবিন গাৰ্গে মুম্বাইলৈ প্ৰতিষ্ঠাৰ বাবে লৈ যোৱা জয় বৰুৱাও উপস্থিত হ'ল প্ৰিয়তম শিল্পীৰ জন্মদিন পালনৰ এই বিনম্ৰ প্ৰয়াসত স্বকীয় শৈলীৰে জয় বৰুৱাই গাই গ'ল জুবিন গাৰ্গৰ কালজয়ী গীত জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ প্ৰায় 100 ঘণ্টা ধৰি লাইভ কভাৰেজ কৰি প্ৰতিটো খবৰ জনোৱাৰ প্ৰয়াস কৰিছিলোঁ জুবিনৰ জন্মদিন পালনৰ আমাৰ বিনম্ৰ প্ৰয়াসত সামিল কৰিবলৈ চেষ্টা কৰা হ'ল জুবিন গাৰ্গৰ শৈশৱ কৈশোৰ যৌৱনৰ সৈতে সম্পৃক্ত প্ৰায় সকলোকে অসমৰ 281 গৰাকী শিল্পী কলাকুশলীয়ে জনালে জুবিন গাৰ্গলৈ স্মৃতিকাতৰ শ্ৰদ্ধাঞ্জলি 22 গৰাকী কণ্ঠশিল্পীয়ে গালে জুবিন গাৰ্গৰ গীত এয়া প্ৰাণৰ শিল্পীজনৰ প্ৰতি আমাৰ অনিৰ্বাণ শ্ৰদ্ধাঞ্জলি জুবিন এক উদযাপনৰ নাম জুবিন নিজেই এক মহোৎসৱ সেই জুবিনৰে অৱৰ্তমানত প্ৰথমটো জন্মদিনত আমাৰ এয়া বিনম্ৰ প্ৰয়াস অহা 18 আৰু 19 নৱেম্বৰত সন্ধিয়া নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰ্দাত সেই প্ৰয়াস ৰাইজলৈ বুলি আগবঢ়াই দিয়ে জুবিন
আমাৰ মাজত সদায় থাকিব জুবিন জ্যোতিৰে জ্যোতিষ্মান জাতিৰ বাবে প্ৰবহমান সৰ্বদাই নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মৰমৰ শিল্পী জুবিন গাৰ্গৰ উপজা দিনৰ প্ৰাক্ষণত যোৰহাটত শিল্পীগৰাকীলৈ মৰম আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে কেইবা হাজাৰ লোকে 5 সহস্ৰাধিক আয়ুতি দিহা নামেৰে গুঞ্জৰিত হৈ পৰিল যোৰহাট নগৰৰ আকাশ বতাহ শিল্পীলৈ জন্মদিনৰ প্ৰাক্ষণত মৰম আৰু শ্ৰদ্ধাঞ্জলি জনাই যোৰহাটত অনুষ্ঠিত হ'ল বিশেষ অনুষ্ঠান যোৰহাট নগৰৰ আকাশ বতাহ গুঞ্জৰিত হৈ পৰিল দিহা নামৰ ধ্বনিৰে প্ৰাণৰ আপোন জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে যোৰহাট ষ্টেডিয়ামত দেওবাৰে 5000 আয়ুতিয়ে একেলগে পৰিৱেশন কৰিলে দিহানাম যোৰহাট ষ্টেডিয়ামত দিহানামৰ মহা সন্মিলনৰ জৰিয়তে মৰমৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদিলে 5 সহস্ৰাধিক শিল্পী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠানটো অসম সত্ৰ মহাসভা অসম বৈদিক বৈষ্ণৱ মহাসভাৰ বিষয়ববীয়াসকলেও সহযোগিতা আগবঢ়ায় এই অনুষ্ঠানটো আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শক্তি জাতিৰ শক্তি সংস্কৃতিৰ ভোটাতৰা সকলোৰে মৰমৰ হৃদয়ৰ জুবিন গাৰ্গ ডাঙৰীয়া পৰলোক প্ৰাপ্তি হ'ল তেখেতৰ পুণ্যাত্মাৰ সদগতিৰ অৰ্থে আজি যোৰহাট ষ্টেডিয়াম এই খেলপথাৰ প্ৰাংগণত হেঁপাহে আজি দিহানাম মহাসন্মিলনৰ জৰিয়তে তেখেতৰ পুণ্যাত্মাৰ চিৰশান্তিৰ কামনাৰ অৰ্থে যি শ্ৰদ্ধাঞ্জলি জনাইছে আমি সকলোকে এই চেগতে তেৰাৰ পুণ্যাত্মা সদগতি হওক আত্মা সদগতি হওক দিহানামৰ এই মহা সন্মিলনতে জুবিন গাৰ্গক লৈ আয়ুতিসকলে পৰিৱেশন কৰে এটি দিহানাম এনেদৰেই জনতাৰ শিল্পীলৈ শিল্পৰ মাধ্যমেৰে হিয়া উজাৰি শ্ৰদ্ধা মৰম যাচিছে অনুৰাগীসকলে কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজত নাথাকিলেও গীতৰ মাজেৰে শিল্পকৰ্মৰ জৰিয়তে প্ৰতিজন অসমীয়াৰ মাজত জীয়াই থাকিব জুবিন নামৰ সেই সাগৰ সমসত্তা যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসমীয়াৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ অবিহনে 18 নৱেম্বৰত 53 বছৰীয়া উপজা দিন পালন কৰিব ৰাজ্যবাসীয়ে উপজা দিনক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ জুবিনবিহীন অসমত জুবিন গাৰ্গৰ প্ৰথমটো জন্মদিন ভিৰ কমা নাই জুবিন ক্ষেত্ৰত চাইকেল ৰেলীৰে জুবিন ক্ষেত্ৰলৈ অনুৰাগী
স্বাস্থ্য শিবিৰৰ আয়োজনেৰে হাৰ্ট থ্ৰবলৈ জন্মদিনৰ শুভেচ্ছা জুবিনৰ পাৰ্থিৱ শৰীৰলৈ ছটিওৱা ফুলেৰে মংগলদৈত তৈয়াৰ গীটাৰ 2000 শিক্ষাৰ্থী অভিভাৱকে একেলগে গালে মায়াবিনী জুবিন গাৰ্গৰ জন্মদিন জুবিন নোহোৱাকৈ ৰাজ্যবাসীয়ে প্ৰথমবাৰলৈ পালন কৰিব জুবিনৰ জন্মদিন জন্মদিনৰ পূৰ্বে দেওবাৰৰ দিনটোত পূৰ্বৰ দৰে ভিৰ কৰিলেহি অজস্ৰ অনুৰাগীয়ে সমাধিত নীৰৱে জুবিন কাষত উচুপনি অনুৰাগীৰ জনাইছে বন্তি ধৰিছে নাম বৈকুণ্ঠপুৰীলৈ পৰিণত কৰি তুলিছে জুবিন ক্ষেত্ৰ অশ্ৰুসিক্ত নয়নেৰে অনুৰাগীৰ অনুৰোধ জুবিন গাৰ্গে শীঘ্ৰেই পাওক ন্যায় এইখিনি বহুত ভাল লাগিছে ইয়াত বহুত মানুহ দেখা পাইছো আৰু জুবিনটো আমাৰ মাজত নাই এতিয়া গতিকে জুবিনৰ ন্যায়টো পালে আমি আৰু বহুত ভাল লাগিব জন্মদিন উপলক্ষে জুবিনৰ ঘৰৰ পৰাই চাইকেল ৰেলীৰে জুবিন ক্ষেত্ৰত উপস্থিত হয় একাংশ অনুৰাগী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত প্ৰাণৰ শিল্পীগৰাকীৰ মহানগৰী বাসগৃহৰ পৰা উলিওৱা এই চাইকেল ৰেলী পুৱাই আহি উপস্থিত হয় সোণাপুৰৰ জুবিন ক্ষেত্ৰত জুবিনদাৰ আমি জানো তেখেতে আৰম্ভণি চাইকেল চলাই ভাল পাইছিলে আগতে তেখেতে ষ্টাৰ্টিং কৰিছিলে যে গুৱাহাটীলৈ তেখেত চাইকেল এখন লৈ কিবৰ্ড লৈ আহিছিলে তো চাইকেলৰ প্ৰতি প্ৰেমটো তেখেতৰ আছিলেই প্ৰায় 50জনমান চাইক্লিষ্ট আজি আমি তেখেতৰ প্ৰতি যিখিনি আমাৰ মৰম আছে সেই প্ৰতি আমি এটা চাইক্লিং ৰাইড কৰিছোঁ জুবিনৰ জন্মদিন উপলক্ষে কাৰ্ডিঅলজিকেল ছ'চাইটি ফৰ ইণ্ডিয়াৰ উত্তৰ পূব শাখাৰ উদ্যোগত দ্য হাৰ্ট সহৃদয় গোষ্ঠী আৰু অল মিউজিচিয়ানছ ৱেলফেয়াৰৰ সহযোগত সোণাপুৰৰ কমাৰকুছি হাইস্কুলত এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় ডায়েবেটিছ উচ্চ ৰক্তচাপ ECG কলেষ্টৰেল লিভাৰৰ বিনামূলীয়া পৰীক্ষাৰ সুবিধা এই স্বাস্থ্য শিবিৰত জুবিনদাৰ বাৰ্থডে হিচাপত আমি 18 তাৰিখে কৰা কথা আছিল কিন্তু 18 তাৰিখ যেহেতু ভিৰ বেছি হ'ব জুবিন ক্ষেত্ৰত ইয়াতে সেইকাৰণে ইয়াৰে যিখিনি লোকেল মানুহ তাৰমানে সোণাপুৰ এৰিয়াত মোটামুটি 5খনমান গাঁও আছে হেল্থ চেকআপ মানে হাৰ্টৰ চেকআপ মেইনলি ECG কোলেষ্ট্ৰল টেষ্ট চুগাৰ ইত্যাদি পৰীক্ষা কৰিম আৰু লগতে ফাইব্ৰ স্কেন লিভাৰৰ যিটো পৰীক্ষা কৰে সেইখিনি কৰি যিখিনি ৰোগী মানে বেমাৰ নিৰ্ধাৰণ কৰাৰ পিছত আমি সেইমতে দৰৱ প্ৰদান কৰিম স্বাস্থ্য শিবিৰৰ অনুষ্ঠানত উপস্থিত হৈ ভাতৃৰ জন্মদিনৰ পূৰ্বে ভগ্নী ডক্টৰ পামী বৰঠাকুৰৰ আশা জুবিনে ন্যায় পাব দাদা নথকা জন্মদিনটো এইটো মানে বৰ ডাঙৰ কথা আমাৰ কাৰণে আৰু আমি সম্পূৰ্ণ আস্থা ৰাখিছো ন্যায় প্ৰচেষ্টাৰ ওপৰত ইনভেষ্টিগেটিং টিম হওক আমাৰ মুখ্যমন্ত্ৰী মহোদয় হওক আমাৰ সম্পূৰ্ণ আস্থা আছে আৰু আমি ভাবিছো ন্যায় পাব সমান্তৰালভাৱে মংগলদৈৰ গ্লৰিয়াছ পাব্লিক স্কুলত সোঁৱৰণ কৰা হ'ল জুবিন গাৰ্গক স্কুলখনৰ 2000 ছাত্ৰ-ছাত্ৰী অভিভাৱকে একেলগে পৰিৱেশন কৰিলে মায়াবিনী জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰত গুণমুগ্ধই ছটিয়াই দিয়া পুষ্প গীটাৰৰ আকাৰত প্ৰস্তুত কৰি উলিয়ালে গ্লৰিয়াছ পাব্লিক স্কুলৰ সঞ্চালক মিৰ্জানুৰ ৰহমানে পুষ্প গীটাৰ মুকলি কৰে গীতিকাৰ সুৰকাৰ জয়ন্ত কাকতি বাদ্যযন্ত্ৰ শিল্পী ৰাজা বৰুৱা আৰু উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপে যোৰাপাতৰ পৰা মৌচম পৈশ্য আৰু মংগলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পৰৱৰ্তী খবৰ শিৱসাগৰৰ ভাতধৰাত অসম চৰকাৰে নিৰ্মাণ কৰা কথা আছিল বিএড কলেজ 2.5 বছৰ পূৰ্বে 9 কোটি 25 লাখ টকা ব্যয়েৰে 9 বিঘা ভূমিত নিৰ্মাণ কৰা হৈছিল বৃহৎ আকাৰ বিল্ডিং কিন্তু আজি পৰ্যন্ত মুকলি নহল বিএড কলেজখন হাবি জংঘলেৰে আৱৰি পৰিছে কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বিল্ডিংটো ইপিনে চৰকাৰে সেই স্থানত বিএড কলেজ স্থাপন নকৰাৰো সিদ্ধান্ত লোৱাৰ অভিযোগ ৰাইজৰ ৰাজকোষৰ ধন ব্যয় কৰিও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছতো বিএড কলেজখন স্থাপন নকৰাত ক্ষোভ দল সংগঠনৰ লগতে স্থানীয় ৰাইজৰ হয় মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ ভাতধৰাত এই শিৱসাগৰৰ ভাতধৰাতে অসম চৰকাৰৰ ৰাজকোষৰ 9 কোটি 25 লাখ টকা ব্যয় সাপেক্ষে এটা বিল্ডিং নিৰ্মাণ কৰিছিলে তথা এটা গৃহ নিৰ্মাণ কৰিছিলে
ইয়াতে BEd কলেজ এখন স্থাপনৰ বাবে এই 9 বিঘা ভূমিত 9 কোটি 25 লাখ টকাৰ ৰাজকোষৰ ধন ব্যয় কৰি এই বৃহৎ আকাৰ বিল্ডিংটো নিৰ্মাণ কৰিছিলে কিন্তু অতি পৰিতাপৰ কথা যে এই BEd কলেজখন আজি পৰ্যন্ত মুকলি কৰা নহল 2.5 বছৰ হৈ গল বিল্ডিংটো নিৰ্মাণ সম্পূৰ্ণ কৰাৰ কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ শিক্ষক নিযুক্তি নিদিলে কোনো ধৰণৰ কৰ্মচাৰী নিযুক্তি নিদিলে আৰু যাৰ বাবে বৰ্তমান ইয়াত BEd কলেজখন আসলতে মুকলি কৰিব নে নকৰে তাক লৈও অনিশ্চয়তাৰ সৃষ্টি হৈছে বৰ্তমান এনে ধৰণে পৰি থকাত এই BEd কলেজখনৰ চৌহদ বৰ্তমান সম্পূৰ্ণ অপতৃণই আৱৰি ধৰিছে ইয়া মই দেখুৱাইছো ইয়াত ঘাঁহ বনে আৱৰি ধৰিছে ইয়াত নতুনকৈ নিৰ্মাণ কৰা বিল্ডিংটোৰ পিছফালে জৰাজীৰ্ণ অৱস্থালৈ গতি কৰিছে ৰাজকোষৰ ধন ব্যয় কৰি নিৰ্মাণ কৰা হৈছে কিন্তু 2.5 বছৰ দিন ধৰি এনেকৈ পেলাই থৈছে কি ক'ব আচ্ছা এই যিখন কলেজ এই কলেজখন প্ৰথমতে ভাঙিছিল বনাইছিল তাৰ পাছত এখন গড়লৈ উঠিলে কিন্তু 2.5 বছৰৰ পৰা এখন হাবি জংগলৰে ভৰি পৰিছে আৰু যিসমূহ ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে এখন ইয়াতে দেখিব আপোনালোকে এইবিলাক আসলে ভাঙি জহি হৈ গৈছে তাৰ পিছতো কিন্তু চৰকাৰে ইমান পইচা খৰচ কৰি 9 কোটি টকা খৰচ কৰি বনোৱাৰ পিছতো এখন মুকলি কৰি দিয়া নাই যদি চৰকাৰৰ বেছি পইচা হৈছে তেতিয়াহলে কক যুৱক যুৱতী নিবনুৱা যুৱক যুৱতী বহুত আছে তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰক আসলে ইয়াৰ স্থানীয় ৰাইজে এখন আশা কৰিছিলে যে ইয়াত এখন সুন্দৰভাৱে এখন BEd কলেজ যাব ইয়াতে আহি ছাত্ৰ ছাত্ৰীসকলে পঢ়িব কিন্তু আজিলৈকে এখন মুকলি কৰি নিদিলে চৰকাৰে কিয় মুকলি কৰি দিয়া নাই এইটো আসলে এটা ডাঙৰ কথা আৰু আমি চৰকাৰক দাবী জনাইছো আহ্বান জনাইছো যাতে এই যিখন কলেজ এই যিখন BEd কলেজ এইখন মুকলি কৰি ছাত্ৰ ছাত্ৰীসকলে যাতে ইয়াতে আহি পঢ়িব পাৰে আৰু যিসকলে আশা কৰি আছে তেওঁলোকে যাতে ইয়াতে পঢ়িব পাৰে ইয়াৰ অঞ্চলৰ যিসমূহ বাসিন্দা আছে তেওঁলোকৰ যাতে কিছু উন্নতি হয় তাকে আমি চৰকাৰক আহ্বান জনাইছো যাতে এখন মুকলি কৰে কি ভাবিছিলা কি হৈছে কি ভাবিছিল 2.5 বছৰ ধৰি আমি ইয়াৰ স্থানীয় ৰাইজ হিচাপে আমি দেখি আছো 2.5 বছৰ আগতে যিহেতু বিশ্ববিদ্যালয়খন বনোৱা হৈছিল BEd বিল্ডিংটো বনোৱা হৈছিল 2.5 বছৰ আগতে 2.5 বছৰ যেতিয়া বনোৱাৰ পৰা আজিলৈকে ইয়াতটো কোনো নিযুক্তি নহলে নিযুক্তি হোৱাটোতো দূৰৰ কথা ইয়াত আমি এতিয়া দেখিছো যে আজি 2.5 বছৰৰ পৰা ইয়াত ঘাঁহ বন জংঘল ইয়াত ভৰি পৰিছে আৰু এতিয়া মই চৰকাৰক এটা কথাই আহ্বান জনাম যে অতি সোনকালে চৰকাৰক এটা কথা আহ্বান জনাইছো যে ইয়াত আহি মুঠতে এখন সোনকালে আহি খোলা ব্যৱস্থাটো কৰিব লাগে ইয়াৰ সৈতে সময় হ'ল গুড মৰ্নিং 18 পৰা বিদায় লোৱাৰ খন্তেক বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে লৈ আহিব দ্ৰুত সংবাদ নমস্কাৰ